ঐতিহ্যমণ্ডিত ৰংঘৰৰ ছবি সুৰাৰ ব্ৰেণ্ডৰ বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে এজাহাৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে আম আদমি পাৰ্টিয়ে ৰংঘৰৰ ছবি সুৰাৰ ব্ৰেণ্ডৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা কাৰ্যই বৃহত্তৰ অসমীয়া জাতিৰ বুৰঞ্জী আৰু সংস্কৃতিক অপমান কৰাৰ লগতে সমগ্ৰ অসমবাসীৰ অনুভূতিক আঘাত কৰা বুলিও ব্যক্ত কৰে আম আদমি পাৰ্টিয়ে স্যার আজি আপনার গোটেই অসমে আজি গোটেই অসমৰ যিমান দল সংগঠন গোটেইখিনি খুব ভিড় হৈ আছে এই যে অচিছ গ্ৰুপৰ যোনটো সুৰা কোম্পানী তেওঁলোকৰ যোনটো আপোনাৰ অল সিজনছ নামৰ যোনটো ব্ৰেণ্ড সেই ব্ৰেণ্ডত আমাৰ অসমৰ যি ঐতিহ্যমণ্ডিত সম্পদ বুলি ক'ব লাগিব আমাৰ যি ৰংঘৰ আৰু লগতে আজি শুনিছোঁ কামাখ্যাৰ ফটো তেওঁলোকে গৃহীত কৰিছে নিজৰ বিজ্ঞাপনত তো সেইটোলৈ আমি খুবেই আমি খঙত আছোঁ খুবেই ক্ষুভিত হৈছোঁ অকল আমিয়ে নহয় বিভিন্ন দল সংগঠন যোৱাকালি চাইছোঁ ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী লৈ মানে প্ৰতিবাদ কৰিছে আৰু কেছও দিয়া বুলি শুনিছোঁ আৰু আজি সেইকাৰণে আমি আম আদমি পাৰ্টি অসমৰ ফালৰ পৰা আমি এটা দিছপুৰ থানাত এজাহাৰ দিছোঁ যাতে এই কোম্পানীটো যে অতি সোনকালে বেন কৰে অসমত যাতে বেন কৰে এইটো অতি সোনকালে ইয়াৰ কাম কাজ যাতে বন্ধ কৰে অসমত যে ই নিষিদ্ধ হয় আৰু এই যি কৰিছে তেওঁ যি বিজ্ঞাপন দিছে তেওঁলোকে আমাৰ যি মানে সম্পদতাৰ ওপৰত যি তেওঁলোকে সুৰা গাখীৰত দিলে মানিব পাৰোঁ খোৱা খাদ্য দিলে মানিব পাৰোঁ কিন্তু সুৰা কিমান এটা লজ্জাজনক কাম কৰিছে এই কোম্পানীটোৱে অতি সোনকালে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব আৰু পেনাল্টি হিচাপত আমাৰ অসম চৰকাৰক আমাৰ যোনটো টুৰিজিম ডিপাৰ্টমেণ্ট আছে কমেও 50 লাখ টকা তেওঁলোকে জৰিমনা দিব লাগিব ইয়াৰ কাম কাজ বন্ধ আৰু প্ৰত্যেকখন সুৰা দোকানত যদি এই কোম্পানী যিবিলাক এই যোনটো ব্ৰেণ্ড আছে বন্ধ কৰিব লাগিব প্ৰত্যেকখন ৱাইন শ্বপে যাতে এই মদটো বিক্ৰী কৰা বন্ধ কৰক